Hey guys, good morning. আজি ৰাতিপুৱাই পুৱাই পুৰা খাজি কাছি ৰেডি হৈ গলো মই আৰু মা আজি মাও যাব কেনেকুৱা লাগিছে কাক দুজনীকে মানে আজ আজি মাও যাব গাটো ভাল নহয় তথাপিও মাৰ অকমান গাটো বেয়া কিদিন ডক্টৰক দেখাই আছো সেইকাৰণে মাক আপোনালোকে ভিডিঅ'ত দেখা পোৱা নাই আৰু মাৰ অকমান প্ৰেছাৰটো আছে হয়নে মা আৰু মাৰ হেৰিটো বেছি কি বুলি কয় এইটো কোলেষ্ট্ৰলটো অকমান বাঢ়িছে সেইটো বাকি একো বেমাৰ নাই হলো মা হে আৰু মনটো ভাল লাগিব কাৰণে আজি লৈ যাও ফুৰাবলে মাৰ বিয়নি হতৰ লগত বিয়নৰ লগত যাব আৰু আমাৰ গাঁৱত লৈ যাম তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো কাপোৰজোৰ হল মাৰ ব্লাউজটো হৈছিলে মোৰ তাত কিন্তু ব্লাউজটো মানে বহুত উঠা এনেকুৱা মই তেনেকুৱা নিপিন্ধুছে সেইকাৰণে মোৰ ব্লাউজ এটা মিলাইছো কিবাকে আৰু হেয়া কি বুলি কয় মা এক্সাইটেড নে পুৰা আজি যাবৰ কাৰণে শৰীৰটো ভাল নহয় মানে মাক দেখিলে গমে পাইছো গুৰি চুৰি পুৰা অকমান কলা কলা হৈ গৈছে মনটো ভাল লগাবৰ কাৰণে মই লৈ যাব ওলাইছো দায়িত্ব লৈ আজি দি নাযায় বেলেগ ড্ৰাইভাৰ দাদাজনক লৈ যাম আৰু যাব মোৰ মা দেউতা আমি ওলাই দিলো ইমান গৰম লাগিছে চুলি তুলি পুৰা হোপা বান্ধি দিছো আৰু এই কাপোৰজোৰ মাৰ নতুন কাপোৰ যোনদিনাই চিলাইছিল মই কৈছিলো মা প্ৰথম কিন্তু মই পিন্ধিম কাপোৰজোৰ ইমান মৰম লগা মাহঁতে উঠি গ'ল আৰু আমি এতিয়া যাম পাইটা চাৰিআলিত মানে মোৰ খুৰাৰ ছোৱালী ভাত খোৱা তাতে যাম দুজনে মাৰ লগত ফাৰ্ষ্ট টাইম ট্ৰেভেল কৰি আছো আমি শ্বিলং যাতে মা যাব নোৱাৰিলে ন আপোনাক বহুত মিছ কৰিছোঁ শ্বিলং যাতে সেইকাৰণে আজি গৈ আছো আমি একেলগে গুৱাহাটীত যে এইটোৱে প্ৰব্লেম ট্ৰেফিক ইমান ট্ৰেফিকৰ মাজে মাজে জাম ভাঙি ভাঙি আহি পাই গ'লো এয়া মা আৰু মায়ে বোলে মা আৰু মায়ে পুৰা কথা পাতি আছে চাহ তাহ খালোঁ এতিয়া আমাক জলপান খাবলৈ মাতিছে জলপানত আছে দৈ চিৰা পিঠা লাৰু ঢেৰ আছে আৰু আজি আমি যাৰ 7 মহীয়া খাব হৈছোঁ 7 মাহ মানে আমাৰ 9 মাহে হ'ল ন আমাৰ মাজতে খুৰা ঢুকাল যে তো সেইকাৰণে অকণ চোৱা লাগিছিলে তো সেইকাৰণে বাক খুৱাব আহিব পৰা নাছিলোঁ তো এয়া বা হেল্ল' আৰু মই তাইক কৈছোঁ তোৰ লৰাই হ'ব পেটটো দেখি গম পাইছোঁ তাই লৰাই হ'ব যি কি নহওক বাৰু মই মাহী হ'ম ফূৰ্তি লাগিছে বাৰু শুন মানে হস্পিটেলত বোলে 2খন টাৱেল লৈ যাবি এখন ব্লু এখন পিংক যদি ল'ৰা হয় খুৰীমাক কবি মানে হেৰি ব্লুখন দিব নীলাখন দিব যদি ছোৱালী হয় পিংকখন দিব কাৰণে কবি 2খন লৈ যাবি কিন্তু মোৰ মতে মানে 100% মানে পুৰা লৰাই হ'ব আৰু 100 নহয় 99% ইমান কনফিডেণ্টলি কথা ক'ব নালাগে বাৰু লৰাই হওক মানে ল'ৰা হওক ছোৱালী হওক মানে হ'লেই হ'ল আৰু ভালকৈ মানে পুৰা হেল্ডি হ'লে হয় ভগৱানে যি দিয়ে কিন্তু মানে মই কৈছোঁ আৰু ল'ৰা হ'ব আৰু যি হয় আপোনালোকক মই জনাম হা আৰু এতিয়া পুৰা দুই বিয়নি পুৰা আড্ডা দি আছে ভাত খাম আৰু ভাত খাব কৈছে অকণমান ৰখিছোঁ গৰম পৰিছে বিৰাট গৰম হা বহিছোঁ দিয়ক তো এতিয়া দুইজনী মা আছে একেলগে আৰু মই কুৱেশ্যন কৰিম মোক কোনজনী মায়ে বেছি ভালকৈ জানে এই মায়ে বাৰু 7 মাহ 8 মাহ হৈছে আমাৰ বিয়াৰ বেছি দিন হোৱা নাই আৰু এইটো মাইটো জন্মৰ পৰা পাইছে হ'লেও মানে মোৰ চইচেছবোৰ বদলি থাকে চেঞ্জ হৈ থাকে তো কোনে মোক বেছি ভালকৈ জানে তো ফাৰ্ষ্ট প্ৰশ্ন মই কি খাই ভাল পাওঁ চবতকৈ বেছি দুইজনী মাকে সুধিছোঁ মই চবতকৈ কি বস্তু ভাল পাওঁ লেগ পিচ খাই ভাল পায় চিকেন লেগ সঁচা কথা লেগ পিচ খাই ভাল পাওঁ আৰু আগতে মোক মানে তাই কৈ থাকে মা মই যেতিয়া বিয়া হৈ পেলাই আহিম মানে মোৰ কাৰণে ডাঙৰ ডাঙৰ আলু বইল কৰি পেলাই ফ্ৰাই কৰি তেলত ফ্ৰাই কৰিবি আৰু বটা বটি দিবি চাটনি বুটৰ চাটনি লেগ পিচ বুটৰ চাটনি মই দুইটা বস্তুৱে খাই ভাল পাওঁ তো সেইবোৰ কৈ থাকে পুৰা 10ৰ ভিতৰত 10 পাইছে দুগৰাকী মায়ে তাৰপিছত নেক্সট প্ৰশ্ন হ'ল মই কি কাপোৰ পিন্ধি চবতকৈ ভাল পাওঁ মানে কেনেকুৱা কাপোৰ পিন্ধি চবতকৈ ভাল পাওঁ কওক মা বোৱা মেখেলা চাদৰ ভিতৰত বোৱা মেখেলা চাদৰ ভাল পায় চিম্পুল বোৱা মেখেলা চাদৰ ৰাইট কৈছে আৰু বোৱা মেখেলা চাদৰ আৰু ফ্ৰক চকৰ ভিতৰত চৰ্ট বস্তু বেছি ভাল পায় চৰ্ট ফ্ৰক চৰ্টবিলাক আৰু মা একে এইটো ৰাইট কৈছে মেখেলা চাদৰ ভিতৰত বোৱা মেখেলা চাদৰ বহুত ভাল পাওঁ আৰু মানে ফ্ৰক চক পিন্ধি ভাল পাওঁ সেইটোৱে মানে একদম লাইট কাপোৰ পিন্ধি ভাল পাওঁ মই বেছি মানে ডিজাইন থাকিলে ভাল নালাগে প্ৰশ্ন শুনিছে নহয় দুইগৰাকী মায়ে একদম ধুনীয়া এনচাৰ দি আছে আৰু এতিয়া সুধিম মই কি কৰি চবতকৈ বেয়া পাওঁ মই কি কৰি বেয়া পাওঁ ক একদম 100% আপুনি শুদ্ধ উত্তৰ দিছে বেয়া হয়
ভাল হৈছে ন আমাৰ মায়ে মানে কি আমাৰ মায়ে মানে আগতে কি আছিল তই পানী হে পেলাবি কিবাহে পেলাবি মুখে চিঞৰি থাকিলে নালাগে যে ময়ে বনাওঁ আৰু এতিয়া মানে কি আৰু শাহুমাক অকণমান মানে চিধা চাধা পাওঁ ন একো নকয় যি কৰি থাকিব দিয়ে সেইকাৰণে মায়ে মানে লেতেৰা কৰিলেও হেৰি কৰিলেও মায়ে একো নকৰে আৰু একদম মাহঁতৰ লাষ্টত এটা কথা সুধোঁ যে মই যে ইউটিউবৰ ভিডিঅ' বনাওঁ মানে মাহঁতে ভাল পায় নে বেয়া পায় মই ইউটিউবত ভিডিঅ' বনাব লাগে নে নালাগে কওক মা ভাল পোৱা কাম আৰু একে তো দুইজনী মায়ে সমানে এনেকুৱা ঘৰ এখন পাতি মানে কেতিয়াবাতো মোকে খং কৰে আমাৰ মায়ে আপোনালোকে তই মোক খং কৰি থাকা মই এইবোৰ খং কৰি থাকোঁ তাইৰ মাকে একো নকৰে মানে মায়ে মানে ধমকি চমকিটো আগতে দিছিলে আৰু এইটো কৰ সেইটো কৰ এনেকৈ কয় মানে শাহু মাইটো একোৱে নকয় তো সেইটোৱে মাক কওঁ আৰু তোতছে মানে মা বেছি ভাল আৰু ভেটাবাৰৰ মা বেছি ভাল ভেটাবাৰৰ মা আৰু উজান বজাৰৰ মা দুটা নামেদি কওঁ আৰু কেতিয়াবা আপোনালোক কনফিউজ হয় বুলি শাহু মা আৰু মা বুলি কওঁ সেইটোৱে কিন্তু সমানে দুইটা মাকে মই মৰম কৰোঁ আৰু মোকো ভাল পায় হয়নে ভাল পায়নে কৈছোঁয়ে ভাল পায় বুলি বহুত ভাল পাওঁ বহুত ভাল পায় কিন্তু মই যে কিমান ভালে মোৰ মানে সেই বস্তুটো নাযাব আৰু নিজে মানে মোৰ ৰুমটো তোমাৰ লগত থাকি সেইকাৰণে গৈ থাকোঁ মাজে মাজে তাৰ কাৰণে বস্তু ইমানে মানে হেৰি চব নিজাকে লাগে তাই আলমাৰি নিজাকে তাই নিজাকে ৰুম লাগিব এইটো বস্তু মোৰ নিজাকে সেইটো বস্তু নিজাকে এতিয়া নিজাকে লগতো এনেকৈ কৰি থাকে মই মানে মোৰ ৰুমত মানে যিমান বস্তু আছিল কাপোৰ কানি মই ইমান কাপোৰ চাপোৰ অনা নাই মানে ইয়াতে তাতে মানে যেনেকুৱা বস্তু এনেকৈ থৈছোঁ যেন মাহঁতৰ দুখ নালাগে মানে মোৰ বস্তু তেনেকৈ আছে কাপোৰ কানি আধাহে কিবা কিবি ইয়াতে আনিছোঁ বাকী বস্তু তাতেই আছে আৰু সেয়া আৰু বিয়াটো হ'ব লাগিবই দিয়কচোন মইতো কৈছিলোঁ নে 2 বছৰমান পিছত বিয়া হ'ম একদম বিয়াৰ কাৰণে পুৰা মাহঁতে একো নহয় দিয়কচোন বাৰু ইয়াতে ছোৱালী নাছিল ইয়াতে ছোৱালী আহিল আৰু আমাৰ ঘৰত ছোৱালী হিচাপে বৌ গৈছে আৰু সেইটোৱে হয়নে মা আৰু তাতে ছোৱালী সেইটোতো দেখিয়ে থাকে অডিয়েঞ্চে এইটো অডিয়েঞ্চে দেখিয়ে থাকে মই মানে বিন্দাছ থাকোঁ মানে শাহুমা ভাল শাহুমা ইমান ভাল শাহুমা ইমান মৰম কৰে সেই শব্দটো চবেই কয় আৰু সঁচাকৈ মানে সেইটো ক্ষেত্ৰত মই লাকি মানে বিন্দাছ থাকোঁ কিবা ক'বৰ মন গৈছে ডাইৰেক্ট কথা মানে মায়েও জানে যে মই মানে কি পিছত কথা নকওঁ হয়নে মায়ে মানে কিছুমান বোৱাৰী কি লাহে লাহে ক'ব পিছত ক'ব মই মানে কিবা ক'ব লাগিলে মাক ডাইৰেক্ট কৈ দিওঁ তো মায়ে সেইটো বুজি পায় আৰু যে তাই ডাইৰেক্ট কয় আৰু তো সেইটোৱে ডাইৰেক্ট কওঁ মানে পিছত ফিচিং ফাচাং নহয় আৰু দেউতাও মোক সেইকাৰণে ভাল পায় ভাত খাওঁ মাত আৰু ইয়াতে চবে ভাত খাই আছে আৰু মই দেখুৱাই আছোঁ চবে ভাত খাই আছে যিহেতু বিয়াৰ পিছত ফাৰ্ষ্ট টাইম দুয়োগৰাকী মাৰ লগত ফুৰিব গৈছোঁ দুয়োগৰাকী মাক একেলগে লগ পাইছোঁ সেইকাৰণে অকণমান কুৱেশ্যন সুধি কৰিলোঁ অকণমান ধেমালি কৰিলোঁ আপোনালোকে নিশ্চয় চাই ভাল পালে যদি ভাল পালে কমেণ্ট কৰিব আহি পালোঁ আমি একদম আমাৰ ঘৰত আহি পেলাই আড্ডাটো ইয়াতে চাহ খালোঁ দেউতা আৰু মায়ে পুৰা কথা পাতি আছে আৰু টিকলাহঁতো নাই মামাকৰ ঘৰত আছে আৰু এইবিলাক কিবা কিবি পেকিং দিছে এতিয়া ভাগ হ'ব আধা মুহূৰ্তত আধা ইয়াতে আৰু এতিয়া সোনকালে বেছি নালাগে একদম অলপ অলপ আমাৰ মাৰ ভৰিখন চাওকচোন ফুলি কিনে কি হৈছে আজি ফুলি গৈছে দুখন ভৰি ফুলছে আৰু দিনটো বহি আছে যে গাড়ীত সেইকাৰণে হৈছে প্ৰেছাৰৰ কাৰণেও হ'ব পাৰে ন মা এইকেইদিন মাকটো ডক্টৰৰ তাত দেখাই আছোঁ বুলি কৈছে অকণমান প্ৰেছাৰো পাইছে অকণমান কলেষ্ট্ৰলো পাইছে নাজানো আৰু কি হয় ৰিপৰ্টটো দেখাইছোঁ ডক্টৰে একো চিন্তা কৰিবলগীয়া কথা নাই বুলি কৈছে খালি অকণমান কলেষ্ট্ৰলটো অকণমান মেইনটেইন কৰিলে হ'ল আৰু প্ৰেছাৰৰ কিবা কিবি প্ৰেছাৰৰ টেবলেট দিয়া নাই ন মা মানে এনে কিবা কিবি টেবলেট দিছে সেইখিনি 1 মাহৰ কোৰ্চ এটা দিছে বাকী প্ৰেছাৰৰ টেবলেট দিয়া নাই খালি চেক কৰি থাকিব দিছে তো সেয়া আৰু ভৰি ফুলাটো কিয় হয় ভৰি ফুলাটো কোনোবাই জানে যদি কমেণ্ট কৰিবচোন ভৰিখন পূৰা ফুলি যায় ইয়াতে অকণমান গৰম পানী দিলোঁ বাৰু মাক আৰু খুব গৰম লাগিছে আজি বহুত গৰম এয়া মা মানে ঘৰত মাৰ বিষৰ কাৰণে পচতীয়াৰ পাত বোলে বিষৰ কাৰণে ভাল এইবিলাক টোপোলা বান্ধিছোঁ মাক মানে গৈ কিনে পচতীয়া পাত বইল কৰি কিনে হেৰি কৰিব লাগে আৰু আঞ্জাও খাই ন মা পচতীয়া পাত কিহেদি বনায় তিতা লাগে নে নিম তিতাৰ দৰে তিতা নালাগে তাৰমানে এইবাৰ আমি পচতীয়াৰ আঞ্জা খাম ঘৰত গৈ কিনে দে মা হ'লনে আৰু বকফুল দিছে বাবুই বকফুল ভাল পায় সেইকাৰণে দেউতাই বকফুল দিছে ক'ৰবাৰ পৰা আনি
Thank you.